যে সকলোখিনিয়ে কৈছে মই শেহত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কোনকেইটা কথাত এতিয়া সাহায্য যিসকলে দিব বিচাৰে সেইসকলে গুৰুত্ব দিয়া উচিত আৰু কোনকেইটা কথাত ৰজাঘৰে বেছি গুৰুত্ব আৰোপ কৰা উচিত বিকাশ দাদা কথাটো এনেকুৱা ধৰণৰ যে সমস্যা আৰু সহায় দুটা শব্দ কিন্তু বেলেগ বেলেগ সহায় যিকোনো প্ৰান্তৰ পৰা যিকোনো ব্যক্তিয়ে কৰিব পাৰিব কিন্তু সমস্যা সমাধান কেৱল চৰকাৰে কৰিব পাৰিব গতিকে আমি বিচাৰোঁ যে এই যি জ্বলন্ত সমস্যা যাক ৰাষ্ট্ৰীয় পৰ্যায়ত সমস্যা হ'ব লাগে বুলি বিভিন্ন প্ৰান্তৰ পৰা দল সংগঠন তথা সচেতন ব্যক্তিয়ে দাবী জনাই আহিছে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে কি এনেকুৱা পদক্ষেপ ল'ব আৰু মাননীয় চৰকাৰখনৰ মুখ্যমন্ত্ৰীজনক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ডিজাষ্টাৰ মেনেজমেণ্ট আৰু চৰকাৰখনে অসমীয়া এই বিশেষকৈ তিনিটা ডিষ্ট্ৰিক্ট মই আপোনাৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট আৰু যি দুটা ডিষ্ট্ৰিক্ট বিশেষকৈ চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত ইতিমধ্যে বহু ব্যক্তিৰ মৃত্যু হ'ল এই ব্যক্তিসকলক গিনিপিগ সজাইছে নেকি কিবা এক্সপেৰিমেণ্টেল অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছে নেকি য'ত ডিজাষ্টাৰ নিচিনা মেনেজমেণ্ট এটাই আগতীয়াকৈ একো খবৰ দিব নোৱাৰিলে জাননী দিব নোৱাৰিলে যে এনেকুৱা ধৰণৰ ঘটনা এটা পৰিঘটনা হ'ব আৰু এনেকুৱা ধৰণৰ ঘটনা হয় ইতিমধ্যে মই ভিতৰত সোমাইছোঁ মই ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগত আছোঁ কথা পাতিছোঁ অভিভাৱকসকলৰ লগত কথা পাতিছোঁ তেওঁলোকৰ মানসিক আপোনাৰ যিটো অৱস্থা জানিবলৈ চেষ্টা কৰিছোঁ কিন্তু মেক্সিমাম যিবিলাক আপোনাৰ টিন এজৰ প্ৰায় 15 পৰা আপোনাৰ 25-30 বয়সৰ ল'ৰা ছোৱালীয়ে এতিয়াও কিন্তু ভয়ে ভয়ে জীৱন কটাইছে তেওঁলোকে 2-3টা বজালৈকে তেওঁলোকে নুশুৱে কাৰণ এটা কাৰণতে নুশুৱে তেওঁলোকে উইদিন দ্য 30 মিনিটছ আধা ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ভিতৰত পানী হৈ গৈছিলে এবুকু ভিতৰত সাপ সোমাইছিলে বিভিন্ন ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছিলে গতিকে তেওঁলোকে এটা ফিয়াৰ ফবিয়াত জীয়াই আছে যে আকৌ এনেকুৱা ঘটনা ঘটিব পাৰে নেকি গতিকে ইয়াৰ পৰা মই এটা প্ৰশ্ন মাননীয় অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব বুলি আগতীয়াকৈ জনাব নোৱাৰিলে আপোনালোকৰ ডিপাৰ্টমেণ্ট ফেইলৰ হৈছে ছিষ্টেম ফেইলৰ হৈছে কিন্তু আহি থকা আৰু অনাদাৰ 10 বছৰৰ ভিতৰত এনেকুৱা ঘটনা পৰিঘটনা নহ'ব বুলি আপুনি আশ্বাস দিব পাৰিবনে আৰু এটা প্ৰশ্ন হ'ল যে ইতিমধ্যে যিবিলাক ফেমিলিত যোগ্য ব্যক্তি আছে যাৰ চাকৰি বয়স আছে যাৰ চাকৰিৰ কাৰণে যোগ্যতা আছে কোৱালিফিকেশ্যন আছে তাত প্ৰত্যেকটো ফেমিলিত একোজনকৈ ব্যক্তিক আপোনালোকে চাকৰি দিয়া ব্যৱস্থা কৰক আৰু যাৰ ঘৰত তেনেকুৱা যোগ্যতা থকা ব্যক্তি নাই বা চাকৰি বয়স নাই তেনেকুৱা ফেমিলিক আহি থকা 2 বছৰৰ কাৰণে প্ৰতি মাহে মিনিমাম 50,000কৈ এটা দৰমহা ছিষ্টেমত দিয়া ব্যৱস্থা কৰক নহ'লে যদি এককালীন কিবা দিব বিচাৰিছে 15,000 নহয় 15 লাখ টকা আপোনালোকে দিয়া ব্যৱস্থা কৰক আৰু এটা কথা হ'ল যে পানীখিনি যে ইয়াত যে গোট খাই আছে বিশেষকৈ মই শিৱসাগৰৰ কথা ক'ব বিচাৰিছোঁ শিৱসাগৰত যদি কিবা কাৰণে যদি পানী বাঢ়ি যায় শিৱসাগৰ পুখুৰী পানী বাঢ়ি গ'লে যমুনাত পৰে যমুনাত পানী বাঢ়ি গ'লে আপোনাৰ গৈ পেলাই দৰিকাত পৰে এতিয়া নেশ্যনেল হাইৱে আপোনাৰ 4 লেণ্ডৰ এনেকুৱা আনপ্লেন কাম চলি আছে তেওঁলোকে সাংঘাতিক ধৰণৰ ওখ তেনেকুৱা এইবিলাক কি কয় একো কালভাৰ চালভাৰ কোনো ছিষ্টেম নথকাকৈ তেওঁলোকে মাটি তুলি বনাইছে এই পানীখিনি কেতিয়া ওলাই যাব কেনেকৈ ওলাই যাব ইতিমধ্যে আমি দেখিছোঁ যে আপোনাৰ নিমাইজনা বেতবাৰী এৰিয়া যিখিনি পানী গোট খাই আছে এই গোটেই পানীখিনি গোটাই ৰাখিলে এখন সাগৰ পানীতকৈ যথেষ্ট বেছি পানী এই পানীখিনি কেতিয়া ওলাই যাব আৰু সেই পানীখিনি এইফালে আহি থকাৰ কাৰণে পাণবেচা নিচিনা জেগাত এফেক্ট হৈছে বিভিন্ন প্ৰান্তত এফেক্ট হৈছে গতিকে এই অসমীয়াক যে গিনিপিগ সজাই থকাৰ নিচিনা এটা যেন আমাৰ অনুভৱ হৈছে এই সমস্যাৰ সমাধান কেতিয়া হ'ব আৰু এটা এনেকুৱা ধৰণৰ কথা হয় যে খেতি বাতি যে সম্পূৰ্ণ যে নাইকিয়া হৈ গুচি গ'ল এই মানুহখিনি খাব ক'ৰ পৰা আমি প্ৰত্যেক ঘৰ মানুহৰ ভিতৰত সোমাই জানিবলৈ বুজিবলৈ চেষ্টা কৰিছোঁ মানুহে নোখোৱা নেমেলাকৈ 4টাকৈ 5টাকৈ দিন আছে আমি যেতিয়া পানী নিছোঁ চিৰা নোধোৱাকৈ চিধাচিধিকৈ খাই দিছে আৰু আমাৰ লগত আমাৰ পৰা কিবা এটা পাম বুলি আশাত মুখলৈ চাই আমি ৰাইজৰ আমি যি সহায় সহযোগিতা তেওঁলোকক দিয়া পইচা দান বৰঙণিৰ পৰা আমি কিবা এটা লৈ গৈছোঁ বা কোনোবাই আমাক 1-2খন ট্ৰাক বা গাড়ী দি পঠিয়াইছে কিন্তু ই পৰ্যাপ্ত নহয় ইতিমধ্যে মই দেখিছোঁ যে খনামুখৰ ভিতৰৰ কিছুমান অঞ্চলত ৰাতি কাৰেণ্ট নোহোৱাকৈ শুই আছে সেই ব্যৱস্থাত APDCলে তেওঁলোকৰ কিবা ব্যৱস্থা কৰি দিছেনে তেওঁলোকৰ ঠিক আছে বা কাৰেণ্ট লগাই দিব নোৱাৰে এটা ডিজে দি পিনে তাত আপোনাৰ ডিজেল দি পিনে তেওঁলোকৰ পোহৰৰ ব্যৱস্থা কৰি দিছেনে চব ডিপাৰ্টমেণ্ট ফেইলাৰ আৰু ফেইলাৰ এটা কাৰণে ফেইলাৰ আনপ্লেন এখন গভৰ্ণমেণ্টে চলাই আছে কেৱল তেওঁলোকে যেতিয়া এনেকুৱা ধৰণৰ ৰাস্তা পদূলি END বা বিভিন্ন ডিপাৰ্টমেণ্টত কিবা কাম কৰিব লাগে তেওঁলোকে কি নটিছ টেণ্ডাৰ BID বনায় বা তেওঁলোকে NIT তেওঁলোকে ফৰ্ম কৰে বা তেওঁলোকে কি কয় এনেকুৱা ধৰণৰ নিবিদা জাননী দিয়ে তেওঁলোকৰ তাৰ নামত কেৱল এই পইচাবিলাকে পকেটত সোমায় আৰু অবৈধভাৱে যি চলি আছে যে কয়লা খনন কাৰ্য এইবিলাক যে আপোনাৰ বনজ সম্পদ আপোনাৰ এইফালে আপোনাৰ বাকী যিবিলাক যে আমাৰ গোটেই প্ৰাকৃতিক দুৰ্যোগ যে হৈছে যে এনেকুৱা ধৰণৰ অবৈধভাৱে যে ছিষ্টেমবিলাক যে চলি আছে যে আপোনাৰ গোটেই প্ৰকৃতি ধ্বংস কৰি নাইকিয়া কৰি দিছে যে যিটো কাৰণতে আমি একজেক্টলি এনেকুৱা ধৰণৰ সাংঘাতিক উইদিন হাফ এন আৱাৰ এনেকুৱা হৈ যে ঘটনাৰ একজেক্টলি মূল ৰুট কজটো কি এই মুহূৰ্তলৈকে ওলোৱা নাই
কি কাৰণে এনেকুৱা ধৰণৰ ঘটনা এটা হ'বলৈ পালে আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰই কেতিয়া কোনো কাৰণত এই বিষয়টোক আমি কেতিয়া কোনো কাৰণত আলোচনা কৰা দেখিবলৈ নাপালোঁ ইয়াৰ ক্ষেত্ৰত সমাধানৰ সূত্ৰ তৈয়াৰ কৰা দেখিবলৈ নাপালোঁ আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত কেৱল এপ্ৰিল মাহত বানপানী যদি কিবা কাৰণত যদি এই বিগত এপ্ৰিল মাহৰ আগত যদি আহিলে তেতিয়াহ'লে চাগে গোটেই নেশ্যনেল লেভেলৰ কেন্দ্ৰীয় ফিগাৰৰ গোটেই নেতা মন্ত্ৰী সকলো ইয়াত আহিলেহেঁতেন কিন্তু আমি পৰিৱেশ বেলেগ হ'লহেঁতেন কিন্তু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ আপুনি সুনীত দা মই আপোনাক ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপুনি বেক টু বেক মোক খবৰবিলাক লৈ আছিলে বা মই বিভিন্ন ৰাইজে মোক খবৰবিলাক দিছিলে ডেড বডি দাদা আপোনাক কি বুলি ক'ম য'তে ত'তে যেনেকৈ তেনেকৈ পোট খাই আছে ভালকৈ এইখিনি খনন কাৰ্য কৰক আৰু এটা কথা ক'ম মই চৰকাৰৰ ওপৰত এতিয়া এইটো মুহূৰ্ততো কোনো কাৰণতে মই মোৰ বিশ্বাস নাই আস্থা নাই অসমৰ ৰাইজৰ নাই গতিকে নাই কাৰণেতো চৰকাৰৰ ওপৰত ডিপেণ্ড নকৰিলে চিধাচিধি গুচি আহিলে ডিপাৰ্টমেণ্ট ফেইল হয় গতিকে সেইকাৰণে গুচি আহিলে প্ৰত্যেক ঘৰ মানুহৰ ভিতৰত একাঠু পলস পৰি আছে জনপ্ৰতিনিধি কিছু জেগাত গৈ পোৱা নাই দৰকাৰ হ'লে মোৰ ওচৰত ভিডিঅ' আছে আপোনাক মই দি দিম গতিকে এই আপোনাৰ 4-5টা সমষ্টিত ফেইলাৰ হৈছে জনপ্ৰতিনিধি কিছু জেগাত যোৱাত তেনেকৈ কৈছে মই নাই কোৱা বুলি নাই কোৱা কিন্তু ই পৰ্যাপ্ত নহয় গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যিবিলাক ছাত্ৰ ছাত্ৰী বা যিসকল ইতিমধ্যে তেওঁলোকৰ কোৱালিফিকেশ্যন আছে বয়স আছে তেওঁলোকক চাকৰি দিয়া ব্যৱস্থা কৰক তেওঁলোকে কেৱল তালুকি ভালুকি মাৰিবৰ কাৰণে কেৱল এনেকুৱা ধৰণৰ এটা উদ্দেশ্য প্ৰণোদিত ইলেকশ্যন কেন্দ্ৰিক নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকে এটা সাংগঠনিক এটা আগুৱা ভুৱাই সাংগঠনিক এটা বাতৰি এটা কৰি পিনে তেওঁলোকে তেনেকুৱা এপইণ্টমেণ্ট দিয়াতকৈ এতিয়া এই সমস্যাবিলাক সমাধান কৰক দৰকাৰ হ'লে কিছু আঁচনি এতিয়া পইচা একেবাৰে কাটি দিয়ক দৰকাৰ হ'লে কাটি দিয়ক তাৰ সেই পইচাখিনি কোটি টকা যে প্ৰত্যেক মাহে খৰচ কৰে সেই পইচাখিনি বিশেষকৈ শিৱসাগৰ আপোনাৰ কি কয় চৰাইদেউ বা যোৰহাট বা নাজিয়া চন্ত্ৰক বিহুবৰ বা এনেকুৱা জেগাবিলাকত য'ত ইতিমধ্যে চব সৰ্বস্ব হেৰাই গৈছে তাত দিয়া ব্যৱস্থা কৰক গোটেই আপুনি ভিতৰত সোমালে গম পাব দুৰ্গন্ধ কদৰ্যম আপুনি আধা ঘণ্টা খাৰা হৈ থাকিব নোৱাৰে তাত আপুনি এগিলাচ পানী খাব নোৱাৰে গোটেই বেৰ চেৰ ভাঙি গোটেই উৰুলি শেষ ফাৰ্ম চাৰ্ম গোটেই ভাঙি শেষ কিছুমান মানুহে অকল 10টাকৈ গাহৰি তেওঁ পুহি পিনে গোটেই পোহপাল দি চলি আছিলে গাহৰি চাৰি উঠি গুচি গ'ল এতিয়া সেই যিসকল ব্যক্তিয়ে এতিয়া কৃষি বিভাগে কি কৰিব এতিয়া তেওঁলোকে ধৰিছোঁ আপোনাৰ এই ডিপাৰ্টমেণ্টবিলাক 4টা ডিপাৰ্টমেণ্ট যি 4টা ডিপাৰ্টমেণ্টৰ কথা পতা হৈছে তেওঁলোকতে দায়িত্ব কি অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে ডাবুল ইঞ্জিন চৰকাৰখনে এতিয়া কি এনেকুৱা ধৰণৰ তেওঁলোকে সমাধানৰ সূত্ৰ তৈয়াৰ কৰিব য'ত এই মানুহখিনিয়ে আহি থকা বিশ্বাস কৰিব যে আকৌ আহি থকা 1 মাহ 2 মাহ এবছৰৰ ভিতৰত কেতিয়া কোনো কাৰণে এনেকুৱা ধৰণৰ আকৌ ঘপককৈ ফিয়েৰ ফবিয়া ঘটককৈ আধা ঘণ্টা 15 মিনিটত যেতিয়া সকলো শেষ হৈ নাযায় সেই আশ্বাসটো কেনেকৈ দিব গতিকে এটা ৱেল প্লেন এটা আপোনাৰ তেওঁলোকে বহিব লাগে বিজ্ঞানসন্মত এটা আপোনাৰ পদ্ধতি তৈয়াৰ কৰিব লাগে আৰু এটা আশ্বাস দিব লাগে অসমৰ মানুহক তথা এতিয়া শিৱসাগৰত হৈছে বা চৰাইদেউত হৈছে বা যোৰহাটত হৈছে আহি থকা দিনত কিবা কাৰণত আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টবিলাকত হ'ব পাৰে গতিকে কেতিয়া কোনো কাৰণত যেতিয়া নহয় অসমীয়া মানুহে যেতিয়া জীয়াই থাকিবৰ কাৰণে সাহস পায় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইটো প্ৰথম দায়িত্ব মুখ্যমন্ত্ৰীয়ে এই দায়িত্ব পালন কৰক আৰু তেওঁ যদি দায়িত্ব পালন কৰিব নোৱাৰে এটা নৈতিক দায়িত্ব তেওঁ স্বীকাৰ কৰিব তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰক মই প্ৰথমতে আজি বসন্ত গগৈয়ে এখন সংবাদমেল সম্বোধন কৰিছিল মই তেখেতসকলৰ যোৱাৰ আগতে বসন্ত গগৈয়ে সংবাদমেলত কি ধৰণে মন্তব্য ৰাখিছিল আপোনালোকলৈ অকণমান আগবঢ়াব বিচাৰিছোঁ বসন্ত গগৈয়ে কি ধৰণে নিজৰ ক্ষোভ উজাৰিছিল যদি সম্ভৱ হয় মই অকণমান দেখুৱাব বিচাৰিম যে সমান্তৰালভাৱে অখিল গগৈয়ে এক সংবাদমেল আয়োজন কৰিছিল ক্ৰমে অখিল গগৈ আৰু বসন্ত গগৈ প্ৰথমতে অখিল গগৈ তাৰপিছত বসন্ত গগৈ ভাষ্যগীত আপোনালোকলৈ আগবঢ়াম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা লাগিব অন্ততঃ বাকী মই নাজানো মোৰ সমষ্টিত 10 লাখ টকা CMে দিব লাগিব আৰু যদি মোৰ সমষ্টিত 10 লাখ টকা এটা পৰিয়ালক CMে নিদিয়ে তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম মোক জেল দিয়ে ফাঁচি দিয়ে গ্ৰেপ্তাৰ কৰে NSA লগায় NIA লগায় গুলিয়াই মাৰে এনকাউণ্টাৰ কৰে যি কৰে কৰিব পাৰিব কিন্তু মই CMক খুদাই নেৰোঁ 15,000 টকা দি যদি বাচিম বুলি ভাবিছে আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছোঁ আপুনি আমাৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই বচাইছে অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত মানুহে ৰিলিফ দিবলৈ ট্ৰেফিক জাম হৈ গৈছে
এইটো হ'ল অসমীয়া মানুহৰ কনচাৰ্নছ আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল ছাৰ্ভে এটাও কৰিবলৈ অহা নাই আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰঘৰ অমিত শ্বাহে এতিয়ালৈকে হেলিকপ্টাৰত আহিও চাবলৈ অহা নাই পাব্লিকৰ ওচৰলৈ অহাটো বাদেই দিয়ক 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে প্ৰকৃত অসমীয়া নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক এয়া হ'ল প্ৰকৃত অসমীয়াত্ব এয়া হ'ল জাতীয়তাবাদ অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে এইবাৰ অতি সন্তৰ্পণে অতি মনে মনে মই যিমান দূৰ গম পাইছোঁ প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে কয়লা শিলৰ তাৰপিছতে বসন্ত গগৈ আটাছৰ সভাপতি বসন্ত গগৈয়ে সংবাদমেল সম্বোধন কৰিছিল বসন্ত গগৈ কি ধৰণে মনৰ ক্ষোভ উজাৰিছিল এবাৰ চাওক শিলৰ খননৰ কাৰণে যদি এই ধৰণৰ দুৰ্যোগ নামি আহিছে তেতিয়াহ'লে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ আকৌ যদি বান হৈ অহা বছৰ তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব এই কথা বতৰাবিলাক আছে গতিকে সেইকাৰণে কৈছোঁ ক্ষোভেৰে কৈছোঁ আক্ষেপেৰে কৈছোঁ কাৰণ দুখ আছে আমি দেখিছোঁ ৰাইজৰ বেদনা চাইজখি নিমাইজান চাইজখি বেতবাৰী চাইজখি লাকুৱা চাইজখি মলুগুৰি সেই অঞ্চলবিলাক কেন্দুগুৰি অঞ্চলবিলাক চাইজক বানেগড় কাহেই চন্তক বিহুবৰ কি পৰিৱেশ 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে ৰাইজ নিগমে মৰিব আপুনি আহক চৌখি ৰাইজৰ অৱস্থা যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা তেতিয়া পৰিৱেশ বেলেগ কৰি দিম আমি জীয়াই থাকিব লাগে সেয়া আছিল বসন্ত গগৈ আৰু এই মুহূৰ্তত বসন্ত গগৈ বিকাশ অসম বিদ্যুৎ শইকীয়াৰ আবিৰ আজাদ মৈত্ৰী পাতৰ আহি আছে মই প্ৰথমতে বসন্ত গগৈ আবিদ আজাদ আৰু বিকাশ অসম বিদ্যুৎ শইকীয়া মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে অসমীয়াৰ বাবে অসমে সদায় অসমীয়াৰ হকে কাম কৰে এই গোটেই কথাখিনি ইতিমধ্যে প্ৰমাণিত হৈ আছে কিন্তু অসমত 4টা বিভাগ আছিল অসমত 4টা বিভাগ আছে বিশেষকৈ জলসম্পদ দুৰ্যোগ ব্যৱস্থাপনা দুৰ্যোগ প্ৰশমন বিভাগৰ উপৰিও স্বাস্থ্য বিভাগ আছে স্বাস্থ্যমন্ত্ৰী বা স্বাস্থ্য বিভাগটো এতিয়া তড়িৎ গতিৰে লাগি পৰিব লাগিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে মই অকণমান যদি দেখুৱাব বিচাৰোঁ মন্ত্ৰী কমে অশোক সিংহাল মন্ত্ৰী কৃষ্ণেন্দু পাল পশুপালন মন্ত্ৰী আছে কি কৰি আছে এই বিভাগকেইটাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল পশুপালন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী কি কৰি আছে আচলতে শিশু আৰু মহিলা উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আমাৰ প্ৰশ্ন এখেতসকলে কি কৰি আছে স্বাস্থ্যমন্ত্ৰী অশোক সিংহল এই মন্ত্ৰী কেইজনক দেখা পাবলৈ নাই মই সেইকাৰণে উল্লেখ কৰিব বিচাৰিছোঁ যে জলসম্পদ বিভাগৰ সমান্তৰালভাৱে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সমান্তৰালভাৱে এই বিভাগকেইটাৰ কথা এতিয়া মানুহে জানিব বিচাৰিছে বিকাশ অসম মই প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ যে কি ধৰণে কামবিলাক হ'ব লাগিছিল আৰু কি হৈ আছে বিকাশ নমস্কাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুনীত দা আপুনি ইতিমধ্যে এটা কথা আপুনি মেনশ্যন কৰিছে যে অসমৰ 4টা বিভাগ ইতিমধ্যে ফেইলাৰ হৈছে
হয়, এইটো একদম স্পষ্ট আৰু সত্য কথা হয়। কেৱল 4টা ছিষ্টেম বুলি নহয়, বিজেপি চৰকাৰখন এইটো মুহূৰ্তত ইতিমধ্যে ফেইলাৰ হৈছে এটা কাৰণতে, যে 2021 চনত আপোনাৰ কেন্দ্ৰীয় যে মন্ত্ৰীগৰাকীয়ে অমিত শ্বাহে আহি পিনে অসমত তেখেতে ডাঙৰ ডাঙৰ ফুলজাৰি মাৰা ভাষণ দিছে। তেওঁ কৈছিলে যে আমাক আৰু 5 বছৰলৈ চৰকাৰ এখন দিয়ক, তেতিয়া আমি অহা 5 বছৰ ভিতৰত আমি কি কৰিম বান সমস্যাৰো। তেতিয়া কিন্তু ইমান ডাঙৰ সমস্যা নাছিলে, সৰু সুৰা 2-4টা জেগাত বানপানী হৈছিলে অসমৰ বিভিন্ন আপোনাৰ এৰিয়াত, কিন্তু এই ধৰণৰ নিচিনা বিভীষিকা নাছিলে। কিন্তু তেতিয়াই তেখেতে সেই সৰু এটা সমস্যা, যিটো সমস্যা ক'ৰবাত ক'ৰবাত আমাৰ শদিয়া পৰা ধুবুৰীলৈ কিছু ছাইডত আমি আওকাণ কৰি চলিব পাৰিছিলোঁ। তেতিয়া তেখেতে কৈছিলে যে আপোনালোকে আৰু 5 বছৰ কাৰণে আমাক চৰকাৰখন দিয়ক, তেতিয়া 5 বছৰ চৰকাৰখন দিলে আমি বানপানী সমস্যাটো সম্পূৰ্ণকৈ তেওঁলোকে নিৰ্মূল কৰি দিব। কিন্তু আমি দেখিবলৈ পালোঁ যে এই বানপানী সমস্যাটো অসমৰ মানুহৰ আৱেগ আৰু অনুভূতি দেখিবলৈ পাইছোঁ। বাংলাদেশী সমস্যা আৰু বানপানী সমস্যা, দুটা সমস্যাক যিকোনো এখন চৰকাৰ, যিকোনো এটা ৰাজনৈতিক দলে কেৱল মাথো ৰাজনৈতিক তেওঁ মানে আপোনাৰ পাশা খেল খেলিবৰ কাৰণে, তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অসমীয়া আৱেগ অনুভূতিক তাত আপোনাৰ উপস্থাপন কৰি কেৱল ৰাজনৈতিকভাৱে তেওঁলোকে শাসনৰ বাগজয়ী কাঢ়ি আনিবৰ কাৰণে কৰা এটা অপচেষ্টা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। শিৱসাগৰ, বিশেষকৈ শিৱসাগৰ, নিমাইজান, আপোনাৰ বেতবাৰী, আপোনাৰ ভিতৰৰ অঞ্চলতে হওক বা নাজিয়া হওক, চন্ত হওক, বিহুবোৰ হওক, মই নিজে গৈছোঁ, পাণবেচা নিচিনা জেগাত নিজে গৈছোঁ, খনামুখ, মোগাহাটৰ নিচিনা জেগাত নিজে গৈছোঁ। মই দেখিবলৈ পাইছোঁ তাত কি দুৰ্দশা, যিবিলাক বিস্কুট চব মেৰিগ'ল্ড বিস্কুটৰ এখন বিস্কুটৰ কাৰণে মানুহে কাজিয়া কৰিছে, এটোপাল পানীৰ কাৰণে মানুহ ইতিমধ্যে মৃত্যু মুখত পৰিছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি যি ধৰণে কৈছিলে যে ডাৱৰ বিস্ফোৰণৰ পৰা এনেকুৱা ধৰণৰ পৰিঘটনা ঘটিছে, ইতিমধ্যে সকলোবিলাক মিথ্যাচাৰ ইতিমধ্যে ৰাইজৰ মাজলৈ প্ৰকাশ হৈছে। আমি গম পাইছোঁ যে এই ঘটনাৰ পৰিঘটনা কি কাৰণে হ'বলৈ পালে। গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ অসমৰ এটা সমস্যা, এতিয়া বৰ্তমান সময়ত শিৱসাগৰ হওক বা আপোনাৰ চৰাইদেউ জিলাই হওক বা যোৰহাটেই হওক, এই এৰিয়াবিলাকত যি ধৰণৰ বৃহৎ ক্ষতি হ'ল, এই বৃহৎ ক্ষতি হোৱাৰ ফলশ্ৰুতিত যদি কিবা কাৰণত যদি বিজেপি চৰকাৰখন আৰু যদি 10-12 যদি আহে, এই হোৱা ক্ষতিটো কেতিয়া কোনো কাৰণত তেওঁলোকে ইয়াৰ আপোনাৰ সমাধান কৰিব নোৱাৰিব। আমি যোৱাকালি নাজিয়াত গৈছোঁ, নাজিয়াত যিগৰাকী প্ৰথম আপোনাৰ ব্যক্তিৰ মৃত্যু হৈছে আপোনাৰ নেওগ উপাধি, তেওঁলোকৰ ঘৰলৈ এই মুহূৰ্তলৈকে তাৰ বিধায়ক ময়ূৰ দাইটো এই মুহূৰ্তলৈকে যোৱা নাই। আমি দেখিছোঁ কিছু কিছু জেগাত এই মুহূৰ্তলৈকে আপোনাৰ জনপ্ৰতিনিধিবিলাক গৈ পোৱাগৈ নাই। আমি তেনে জেগাত গৈ পিনে আমি দেখিছোঁ যে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈছোঁ, এই মুহূৰ্তলৈকে জনপ্ৰতিনিধিবিলাক তেওঁলোকে যাবৰ কাৰণে ফেইলাৰ হৈছে। গতিকে এনেকুৱা ধৰণৰ যেতিয়া যিটো সমস্যা, তেওঁলোক আমি দেখিবলৈ পাইছোঁ ইলেকশ্যনৰ সময়ত কংগ্ৰেছে হওক, বিজেপিয়ে হওক, যিকোনো চৰকাৰ ব্যক্তিসকল, কেন্দ্ৰীয় নেতৃত্বসকল উঠি পৰি লাগে, বেলেগ বেলেগ আপোনাৰ যিবিলাক ষ্টাৰ কেম্পেইনাৰ, বেলেগ বেলেগ সমষ্টি, তেওঁলোকে উঠি পৰি লাগে। কিন্তু এতিয়া সমস্যাটো হ'ল কেৱল বিশেষকৈ দুখন ডিষ্ট্ৰিক্টৰ। আমি দেখিবলৈ পাইছোঁ 4-5টা সমষ্টিত হোৱা এই সমস্যাটোত কিয় তেতিয়াহ'লে এই মুহূৰ্তলৈকে ইতিমধ্যে নেশ্যনেল ইণ্টাৰনেশ্যনেল ফিগাৰত নিউজ বুজিছে, কিয় এই মুহূৰ্তলৈকে নেশ্যনেল ফিগাৰৰ অমিত শ্বাহে হওক, মোদীয়ে হওক, সেই ব্যক্তিসকল অহা নাই ইয়ালৈকে, বা ৰাহুল গান্ধীয়ে হওক। গতিকে অসমৰ আৱেগ অনুভূতিৰ লগত কেতিয়াও কোনো কালত কোনো চৰকাৰে, বিজেপিয়ে হওক বা কংগ্ৰেছে হওক, কেতিয়াও কোনো কালত তেওঁলোকে হাতালি খেলাটো আমি নিবিচাৰোঁ। নিশ্চয় বিকাশ, মই আকৌ যাম। বসন্ত গগৈ, আটাছুৰ সভাপতি বসন্ত গগৈৰ লগত সংযোগ স্থাপন হৈছে। বিকাশ, মই আকৌ যাম। বসন্ত, সংবাদমেল লিখিছিলোঁ ৰাতিপুৱাৰ ভাগত, অত্যন্ত উষ্মৰে অতি স্পৰ্শকাতৰ কথাখিনি আপুনি উল্লেখ কৰিছে। মৈত্ৰেয়ী পাটৰো আহি আমাৰ মাজত পাইছেই, মই স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল বসন্ত, প্ৰাকৃতিক দুৰ্যোগ হৈছে, দুৰ্যোগৰ কাৰণ কি অনুসন্ধান কৰি থকা হৈছে। এতিয়ালৈকে আমাৰ মাজত যিখিনি তথ্য আহি পৰিছে বা চৰজমিন তদন্তৰ পিছত, চৰজমিন অনুসন্ধানৰ পিছত আমি যিখিনি খবৰ পাইছোঁ, নগা পাহাৰ বগা হৈ পৰিছে, অবাধ খনন চলিছে। খনন যিসকলে চলাইছে, কোনে চলাইছে আৰু ক'বলগীয়া নাই। যদি মানৱ সৃষ্ট কামবিলাকৰ বাবে প্ৰলয় হৈছে আৰু প্ৰলয়ৰ বাবে যদি মানুহৰ হাহাকাৰ হৈছে, তাৰ পিছত যদি আমি মুখলৈ চাই থাকিব লগা হৈছে, তাতকৈও আমাৰ বাবে ট্ৰেজেডি একো নাই। মানুহবিলাক কেনেকৈ আছে, কি কৰি আছে, আৰু মই দোহৰাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত এতিয়া মই দুটা কথা উল্লেখ কৰিছিলোঁ, আপুনি মোক শুনিছিলে নাই মই নাজানো, যে যি তড়িৎ গতিৰে অসম চৰকাৰখন লাগিব লাগিছিল, মই দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বা জলসম্পদ বিভাগৰ কথা বাদেই দিলোঁ, স্বাস্থ্য বিভাগ একো দেখা পোৱা নাই, পশুপালন বিভাগ একো দেখা পোৱা নাই, জনস্বাস্থ্য কাৰিকৰী বিভাগ একেবাৰে দেখা পোৱা নাই, শিশু আৰু মহিলা উন্নয়ন বিভাগ একেবাৰে দেখা পোৱা নাই। মাত্ৰ ৰাইজে কাম কৰি আছে। বসন্ত গগৈ, এনে প্ৰেক্ষাপটত উদ্ধাৰ কিদৰে সম্ভৱ? বসন্ত, দাদা, উজনি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ সম্পূৰ্ণৰূপে শেষ। মানৱ সৃষ্ট জলবোমাই এই দুখন জিলাৰ জীৱন সম্পত্তি সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিলে। স্বাধীনোত্তৰ কালৰ পাছত চৰাইদেউ, শিৱসাগৰ ধৰি উজনি অসমৰ প্ৰতিখন জিলাই
নিজৰ অৰ্থনৈতিক পৰিকাঠামো টনকিয়াল কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে বহুত সুৰক্ষিত কৰাৰ কাম কৰিছিল। কিন্তু হঠাতে অহা এই প্ৰলয়ংকাৰী বানে উজনি অসমৰ অৰ্থনৈতিক পৰিকাঠামো সম্পূৰ্ণৰূপে তছনছ কৰি দিলে আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি আটাইতকৈ নিৰাপত্তাহীনতাৰ দিশলৈ গতি কৰাই দিলে। এতিয়া আমাৰ মুকলি প্ৰশ্ন যে বৰষুণ আগতেও হয়, নগাপাহাৰত ডাৱৰখাৰে বৰষুণ দিয়ে আৰু উজনিৰ আমি এই প্ৰান্তৰ মানুহবিলাকে এটা কথা কওঁ যে দিখৌ ঢল এদিন এৰাতি, কিন্তু আমি দেখি থাকিলোঁ দিখৌ নদী বাঢ়িয়ে থাকিল, দৰিকা বাঢ়িয়ে থাকিল, মিটং বাঢ়িয়ে থাকিল। কিন্তু কিয়, কি কাৰণে দিখৌ বাঢ়ি থাকিল, কি কাৰণে মিটং বাঢ়ি থাকিল, কি কাৰণে দৰিকা বাঢ়ি থাকিল? আৰু এই বাঢ়নি পানীয়ে সমস্ত উজনি অসমৰ এই দুখন জিলাত তছনছ কৰি দিলে। তাতকৈ ডাঙৰ কথা, পানীতকৈ বেছি পলস আহিছে, যি পলসে আমাৰ চন্তক বিহুবোৰ সম্পূৰ্ণৰূপে শেষ কৰিছে, লাকুৱা শেষ কৰি দিছে, বেতবাৰী শেষ কৰিছে, নিমাইজান শেষ কৰি দিছে, এই আমাৰ মৌজা জকাইচুক মৌজা শেষ কৰি দিছে। কিন্তু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব। আমি অনুসন্ধান কৰি আছোঁ, আৰু যদি আমাৰ অনুসন্ধান সত্য হয় আৰু চাইণ্টিফিকেলি যদি প্ৰুভ হয় যে মানৱ সৃষ্ট এটা কাৰণত যদি এই প্ৰলয়ংকাৰী বানপানী হৈছে আৰু এই জলবোমা যদি নিক্ষেপ হৈছে আৰু পাহাৰত কৰা অবৈধ খনন কয়লা চূণশিলৰ কাৰণে যদি এই কাণ্ড ঘটিছে, তেতিয়াহ'লে সমগ্ৰ উজনি অসমত প্ৰবল প্ৰতিৰোধ হ'ব। আমি স্পষ্ট জনাই দিব বিচাৰিছোঁ, এই এখনো কয়লা ভৰ্তি ট্ৰাক, এখনো শিল ভৰ্তি ট্ৰাক আমি ইয়াৰ পাৰ হৈ যাবলৈ দিব নোৱাৰোঁ। কাৰণ আমাৰ নিৰাপত্তাৰ কথা আছে, আমি জীয়াই থকাৰ কথা আছে, জীৱন সম্পত্তিৰ কথা আছে, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। আৰু যদি আমি সময় থাকোঁতে মাত নামাতোঁ আৰু উজনি অসমৰ ৰাইজ যদি সময় থাকোঁতে ৰাজপথলৈ ওলাই নাহে, দেখি থকা ভুলবোৰ যদি নীৰৱ হৈ চাই থাকে, তেতিয়াহ'লে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট মানচিত্ৰৰ পৰা নাইকিয়া হৈ গুচি যাব। তেতিয়া কি হ'ব? তেতিয়া আমি কলৈ যাম, আমি কি কৰিম? এই কথা বতৰাবিলাক আছে। সুনীতা দুখৰ বিষয় যে স্বাধীনতা কালৰ পিছৰ পৰা 1950 পৰা 1960লৈকে দিখৌৰ মথাউৰি বনিছিল, দৰিকাৰ মথাউৰি বনিছিল, মিটঙৰ মথাউৰি বনিছিল, কিন্তু আজিলৈকে সেই মথাউৰিবিলাক কিয় পুনৰ নিৰ্মাণ কৰা নহ'ল? কিয় অত্যাধিক বহন ক্ষমতাৰ যুক্ত মথাউৰি নিৰ্মাণ কৰা নহ'ল? কিয় তাত হাজাৰ কোটি টকা পেকেজ তাত ঘোষণা কৰা নহ'ল? কিয় আজিও 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দিখৌ নদীৰ 15 কিলোমিটাৰ ৰাস্তা উন্মুক্ত হৈ আছে? কিয় দৰিকাত মাত্ৰ 14 কিলোমিটাৰ মথাউৰিও আছে? কিয় মিটঙৰ মথাউৰিও নাই? কিয় দৰিকাত মথাউৰি? এই কথা বতৰাবিলাক আছে, কোনে বনাব? এইটো চৰকাৰ গাফিলতি হয় নে নহয়? চৰকাৰ গাফিলতিৰ কাৰণে উজনি অসমৰ এই দুখন জিলাত তছনছ হৈ গুচি গ'ল। তাৰ দায়িত্ব কোনে ল'ব? 50,000 কোটিতকৈ অধিক ক্ষতি এই দুখন জিলাত হৈছে, তাৰ ক্ষতিপূৰণ কোনে দিব? মানুহৰ মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। ঘৰলৈ ঘূৰি গৈ যেতিয়া দেখিছে যে ঘৰত একোৱেই নাই, পশুধন শেষ, ঘৰৰ মাটি বাৰী শেষ, ঘৰ সম্পত্তি শেষ, কোলাত কেঁচুৱালৈ যেতিয়া মানুহে আৰ্তজনে কান্দিছে কিং কৰ্তব্য বিবি হৈ, তাৰ ওপৰত যেতিয়া ভোটৰ ওপৰত দানৱ পৰিছে, যেতিয়া ঋণ দিবলৈ যেতিয়া মহিন্দ্ৰা ফাইনেন্সৰ পৰা ফোন কৰিছে, বেংকৰ পৰা যেতিয়া ফোন কৰিছে, গল্ড লোন দিবলৈকে কিস্তিৰ পৰা যেতিয়া ফোন কৰিছে, বন্ধন বেংকৰ পৰা যেতিয়া ফোন কৰিছে, গাড়ীত টানি আনিম বুলি যেতিয়া কৈছে, টিং খুলি আনিম বুলি যেতিয়া কৈছে, মানুহ কলৈ যাব? মানুহে চূড়ান্ত সিদ্ধান্ত ল'লে মানুহে কি কৰিব? সেইকাৰণে চৰকাৰক কৈছোঁ, আপোনাৰ 10,000 কোটি টকা উজনি অসমত আপোনালোকে ঘোষণা কৰক। যদি নকৰে মানুহ বিপথে যাব, মানুহ মৰি যাব। আৰু বেংকৰ কিস্তি আৰু লোনৰ কিস্তি, মহিন্দ্ৰা ফাইনেন্স, গল্ড লোন, বন্ধন বেংক সকলোকে চৰকাৰে নটিচ দিব লাগিব যে অন্ততঃ 6 মাহলৈকে এইবিলাক মাফ কৰিব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে উজনি অসমৰ ৰাইজ সাংঘাতিক ধৰণে মৰি যাব, এনেও মৰি আছে আৰু মৰিব। এতিয়া চৰকাৰে নটিচ দিছে যে উজনি অসমৰ কেইখনমান জিলাত কাম নাথাকিলে ওলাই আহিবলৈ মনা কৰিছে, প্ৰবল বৃষ্টিপাত হ'ব। এতিয়া আমাৰ আকৌ ভয়, যদি প্ৰবল বৃষ্টিপাত হয় তেতিয়াহ'লে কি পৰিৱেশ হ'ব? আজি যোৱা ৰাতি কণ্টিনিউৱাছলি বৰষুণ দিয়াৰ ফলত যিবিলাক অঞ্চল শুকাইছিলে আজি পুনৰ জলমগ্ন হ'ল। আজি জেঙনিকটীয়া পুনৰ জলমগ্ন হ'ল, আজি বিজিৰত পুনৰ জলমগ্ন হ'ল, আজি ৱেষ্ট যমুনাৰত পুনৰ জলমগ্ন হ'ল, নিমাইজান পুনৰ পানী বাঢ়িলে, বেতবাৰীত পুনৰ পানী বাঢ়িলে। আকৌ যদি আজি কণ্টিনিউৱাছলি বৰষুণ হয়, সেই মানুহখিনিতো মৰি থাকিব। পৰিত্ৰাণ কি? সলিউশ্যন কি? বিজ্ঞানসন্মত সলিউশ্যন কি আছে? এই কথা বতৰাবিলাক আমাক লাগিব। আমি এটা কথা ইয়াত দেখি আহিছোঁ, আপুনি কৈছে বিভাগবিলাক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ। এজন অপৰাধ মানুহক ইয়াত মেডিকেলৰ দায়িত্ব দিয়া হৈছে। তেওঁ ক'ত? কেৱল মাত্ৰ তেখেতে গুৱাহাটীত ফ্লেট বনাব পাৰে, টকা লুণ্ঠন কৰিব পাৰে, অসমীয়া ভাষা সংস্কৃতিৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই। উজনি অসমৰ এই প্ৰান্তত মাত্ৰ এজন মানুহক আমি দেখি আছোঁ।
আমি ক'ব লাগিব যদিও আদৰ্শগত পাৰ্থক্য আছে সেইজন যে বিমল বৰা দিনে ৰাতে ৰাইজৰ মাজত আছে এবুকু বুকুলৈকে পানীত গুচি গৈছে বমি কৰি কৰি ৰাইজৰ মাজত থাকি তেওঁ কাম কৰিছে আমি তেখেতক ধন্যবাদ দিছোঁ শিৱসাগৰ সমষ্টি বিধায়কজনক ধন্যবাদ দিছোঁ নাজিৰা সমষ্টি বিধায়কজনক ধন্যবাদ দিছোঁ ৰাইজৰ লগত আছে কিন্তু বাকী মন্ত্ৰীবিলাক ক'ত পলাল ক'ত গ'ল জলসম্পদ মিনিষ্টাৰ কিয় নাই নিজৰ জিলাখনত বানপানী হৈছে জলসম্পদ বিভাগৰ মিনিষ্টাৰ ক'ত মুখ্যমন্ত্ৰীজনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে শিৱসাগৰত জলসম্পদ মিনিষ্টাৰজন ক'লৈ গ'ল আমি কিয় দেখা পোৱা নাই কিয় ৰাতি দিন তেখেত আমাৰ মাজত নাই এই প্ৰশ্নবিলাক আমি কৰিছোঁ বসন্ত পশুপালন বিভাগ মন্ত্ৰী নীলিমা দেৱী জনস্বাস্থ্য কাৰিকৰী বিভাগ মন্ত্ৰী কৃষ্ণেন্দু পাল শিশু আৰু মহিলা উন্নয়ন বিভাগ মন্ত্ৰী অজন্তা নেওগ চাহটো দেখা পাইছেনে নাই তেখেতলোকৰ চাহটোতো বাদেই দিয়ক তেখেতলোকৰ এটা মন্তব্যও আমি দেখা পোৱা নাই কিন্তু কিয় আমি দেখা পোৱা নাই উজনি অসমখন শেষ হৈ গুচি যাব লৈছে কিয় তেখেতলোক আমাৰ মাজলৈ অহা নাই চৰকাৰ বিজেপি চৰকাৰটো ৰাইজেই বনাইছে আমিয়েতো বিজেপি চৰকাৰ বনাই দিছোঁ আমিয়েতো জাতি মাটি ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতলোকক ৰাজপাত দিছোঁ এতিয়া জাতি মাটি শেষ হ'ব হ'ল জলবোমাই পলনকাৰী বানপানীসকল তছ কৰিলে এতিয়া তেওঁলোক কিয় নাই এই প্ৰশ্ন আমাৰ নিশ্চয় বসন্ত মই আকৌ যাম মই অকণমান বিদ্যুতৰ ওচৰলৈ গৈছোঁ তাৰপিছত মই ষ্টুডিঅ'লৈ আহিম বসন্ত মই আকৌ যাম বিদ্যুৎ শইকীয়া আপুনি যদি শুনি আছে যে মই কেইটামান বিভাগৰ কথা উল্লেখ কৰিছিলোঁ আৰু সামগ্ৰিক প্ৰেক্ষাপটটো মুখ্যমন্ত্ৰীগৰাকীয়ে মাথো কয় যে গৃহমন্ত্ৰীয়ে ফোন কৰিছে বা প্ৰধানমন্ত্ৰীয়ে ফোন কৰিছে কালি দেখিছোঁ বিজেপিৰ সাংসদসকলক প্ৰধানমন্ত্ৰীয়ে লগ পাইছে খুব ভাল কথা ফোন কৰিছে খবৰ লৈছে খুব ভাল কথা কিন্তু এই মুহূৰ্তলৈকে কেন্দ্ৰৰ পৰা কিনো দিব বা কিনো কৰিব বিচাৰিছে শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু গোলাঘাটৰ একাংশ মানুহবিলাকতো কি হৈ আছে কোনো এটা তথ্য বা স্পষ্ট উত্তৰ দিল্লীৰ দৰবাৰৰ পৰা নাহিল বিদ্যুৎ হয় দাদা মই পোনে আহিছোঁ আমি আজি একেবাৰে একদম বানৰ মাজৰ পৰা আহিছোঁ আপুনি ফোন কৰিলে গতিকে এনেকুৱা পৰিস্থিতি হৈ আছে দাদা তাৰ মাজৰ পৰা আহিছোঁ ক'বলৈ ভাষা নাই মই আপোনাক সুনীত দা এটাই কথা কৈছোঁ মানুহৰ জীৱনত কেতিয়াও এনেকৈ বানপানীৰ মাজৰ পৰা আহি এনেকুৱা দুৰ্যোগ মানুহৰ দুৰ্দশা দেখি আহি পোনপটীয়াকৈ লাইভত বহিছোঁ জীৱনত প্ৰথম দাদা আপোনাক এই কথাকেইটা ক'ব বিচাৰিছোঁ যে যিটো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সময়ত কেনেকৈ মানুহ জীয়াই আছে কেনেকৈ কি অৱস্থাত মানুহ আছে মানুহ কেনেকৈ জীয়াই থাকিব কেনেকৈ মানুহ কাপ কৰিব লগা হৈছে গোটেই ব্যৱস্থাটো সম্পূৰ্ণ শূন্য একদম জিৰ' সুনীত দা একো নাই আজিৰ দিনটোত এই মুহূৰ্তত মই য'ৰ পৰা আহিছোঁ দাদা শিমলুগুৰি গড়মূৰৰ অভয়াপুৰীৰ আপুনি জানে যে 4গৰাকী যে একেলগে নিজৰ চোতালৰ পৰা যে খেৰাই গৈছিল প্ৰবাল হুতে উটুৱাই নিজে জীৱন কাঢ়ি নিলে আপোনাৰ বিদ্যুৎ দুৱৰা বিপ্লৱ দুৱৰা টুটুমণি দুৱৰা আৰু বিদিশা দুৱৰা মাক 2জন পুত্ৰ আৰু ছোৱালী তাৰ এগৰাকীক আজিলৈকে প্ৰশাসনে বিচাৰিয়ে উলিয়াব নোৱাৰিলে ডেড বডি বিচাৰি উলিয়াব পৰা নাই 11 দিনত আজি ৰাইজে অলপ সময় আগতে ডেড বডিটো বিচাৰি ঘৰৰ মানুহক খবৰ দিছে এতিয়া পোষ্টমৰ্টেম কৰিবলৈ নিছে একো নাই শূন্য আমি তাৰ আগবেলা যিটো জেগালৈ গৈছিলোঁ দাদা খনামুখত তাত ৰাইজে চৰকাৰেতো শূন্য ৰাইজে আহি সাহায্য দিবৰ কাৰণে ৰৈ আছেহি তাত এখন নাও নাই এখন কাঠৰ নাও ব্যৱস্থা নাই তাৰপিছত কি অৱস্থাত আছে কিন্তু গোটেই কথাটো দাদা কোনেও প্ৰশাসনে একো কৰিব নোখোজে প্ৰশাসনৰ কোনো ব্যৱস্থা নাই আজি ইমান ডাঙৰ জেচিবি লৈ আনি মখমীয়া মানুহক থলুৱা মানুহক শিলহাকুত এভিকশ্যন কৰিবৰ সময়ত কাজিৰঙাত এভিকশ্যন কৰিবৰ সময়ত জেচিবি ৰাতিৰ ভিতৰতে গোট খায় কিন্তু এতিয়া সেই শিমলুগুৰিত নাজিৰাত আজি মানুহৰ ঘৰবিলাক উদ্ধাৰ কৰিবলৈ এখনো গাড়ী নাই ট্ৰেফিকবিলাক চাই দিবৰ কাৰণে পুলিচ নাই চৰকাৰেতো নোৱাৰে চৰকাৰে একোৱে কৰিব নোৱাৰে ৰাইজে আনিছে সেইখিনি মেনেজমেণ্ট কৰি দিবৰ কাৰণে একো নাই গৰু ছাগলী দাদা একেবাৰে অৱস্থা নাই মানুহৰ ওচৰত একোৱে নাই সকলো শেষ এই সময়ত কিন্তু খবৰ ল'বলৈ আহিবলৈ কাৰো আহৰি নাই সুনীত দা যি অৱস্থা আছে আপোনালোকৰ পাৰ্থ দা আজি নিউজ কৰি পাৰ্থপ্ৰতিম বৰুৱা দাদা আজি হস্পিটেলাইজ হৈছে সেই গন্ধ সহিব পৰা নাই নেপালী খুঁটিত সেই অৱস্থালৈ গৈছে কেনেকুৱা অৱস্থাত মানুহ আছে ভিতৰবিলাকলৈ যদি যায় এইটো কোনো কেনেকুৱা ধৰণে মানুহ জীয়াই আছে দাদা ভাবিব নোৱাৰা মই মানে মানসিকভাৱে ভালকৈ কথাখিনি ক'ব পৰা নাই দাদা এই অৱস্থাত আজি মানুহ আছে তাৰপিছত আমি আশা কৰি আছিলোঁ যে এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব কেন্দ্ৰৰ পৰা তেওঁলোকে খুব সোনকালে পেকেজ ঘোষণা কৰিব প্ৰতিটো পৰিয়ালৰ ওচৰত গৈ চৰকাৰ থিয় হ'ব
তাৰপিছত কালি ঘোষণা কৰিছে মাত্ৰ 15,000 দিব এই 15,000 টকাটোৱে ঘৰখন চফা কৰিবলৈ নহয় সুনীত দা ঘৰখন চফা কৰি জাবৰ জোথৰ উলিয়াই চাফ চিকুণ কৰিবলৈ মানুহক লগাই এই গোটেই চাফ চিকুণ কৰিবৰ কাৰণে 15,000 টকা একো নহয় 50,000 টকা ঘৰখন চাফ চিকুণ কৰিবৰ কাৰণে লাগিব দাদা তাতে এতিয়া সেইবিলাক কথাই 15,000 টকা আমাৰ সকলো বস্তু তিয়তি লৈ যায় আজি তেল কয়লা চূণশিল চাহপাত সকলো বস্তু লৈ যায় আজি শিৱসাগৰৰ মাটিৰ তলৰ ONGC তেলটো ভাল এটো সম্পদ তেলটো ভাল লাগে কিন্তু সেই শিৱসাগৰৰ ওপৰত পানীখিনি চাবৰ কাৰণে এতিয়া দিল্লীৰ সময় নাই কিয় আমি এই লুণ্ঠনৰ কথা নকম আপোনালোকে কওক আজি আমাৰ পৰা সকলো বস্তু লাগে কিন্তু এই বিপদৰ সময়ত কোনো নাই প্ৰধানমন্ত্ৰী নাই গৃহমন্ত্ৰী নাই কোনো নাই এটা খবৰ ফোন কৰিছে কি ফোন কৰিব ফোনলৈ ৰৈ আছে এ দক্ষ মুখ্যমন্ত্ৰী ফোন এটা কৰিব ফেচবুকত দিব এই নাটক বুলি ভাবিছে নাটক নেকি কক মানুহৰ ডেড বডি বিচাৰি উলিয়াব পৰা নাই মানুহ কি অৱস্থাত আছে মানুহ খাবলৈ নাই পানী নাই ভাত নাই ৰাইজে যদি নিদিলেহেঁতেন মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন আজি শিৱ যিটো মিঠাতেল আমি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰোঁ সেই মিঠাতেলৰ বটলৰ পৰা 2 আঙুল মানুহক দিছে অথচ ৰাইজে ফৰচুন ইঞ্জিন ধাৰা মিঠাতেল দিছে কিন্তু চৰকাৰে শিৱ মিঠাতেলৰ আধা লিটাৰ বটলৰ পৰা 2 আঙুল উলিয়াই মানুহক বাকি দিছে সেয়া তেওঁলোকে ক্ষতিপূৰণ দিছে মানুহক সেয়া ক্ষতিপূৰণ দিছে মানুহ ওলাই আহিবৰ কাৰণে মানুহ ওচৰলৈ যাবৰ কাৰণে এখন কাঠৰ নাও নাই সুনীত দা একো ব্যৱস্থা নাই আপোনালোকে সাংবাদিকসকলে বাৰে দেখুৱাই আছে তাৰপিছত তেওঁলোকে তাই মস্তি কৰি বিধানসভা অধ্যক্ষই খানা খোৱা ফটো ফেচবুকত দিছে এয়াই তেওঁলোকৰ চৰিত্ৰ ইমান ডাঙৰ কথা কয় সফল মুখ্যমন্ত্ৰী বুলি কয় সফলতা অৰুণোদয় দিয়াটো সফলতা নুবুজায় এনেকুৱা আঁচনি সকলো চৰকাৰে দিয়ে ৰাস্তা বনোৱাটো সফলতা নুবুজায় ৰাস্তা বনোৱা চৰকাৰৰ কাম আঁচনি দিয়া চাকৰি দিয়া চৰকাৰৰ কাম যদি সফল হয় তেতিয়াহ'লে এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীক কৈ প্ৰধানমন্ত্ৰীৰ লগত যুঁজি টেবুলত ঢকিয়াই হাজাৰ কোটি টকা আনি মানুহৰ কাৰণে ব্যৱস্থা কৰা সেই পেকেজ ঘোষণা কৰিব লাগিছিল সেই পেকেজ ঘোষণা কৰি যে কলিজা থাকিব লাগিছিল সেই কলিজা মুখ্যমন্ত্ৰী নাই সেই কলিজা অসমৰ মন্ত্ৰী নাই পবিত্ৰ মাঘেৰিটা উজনি অসমৰ মানুহ ভালৰ সময়ত যোৰহাটত আহি অভিভাৱক দেখুৱাই এতিয়া বেয়াৰ সময়ত ক'ত গ'ল পবিত্ৰ মাঘেৰিটা ক'ত গ'ল কেন্দ্ৰীয় মন্ত্ৰীবিলাক ক'ত কোনো নাই এই অৱস্থাত মানুহ আজিৰ দিনটোত আছে নিশ্চয় বিদ্যুৎ মই আকৌ যাম বিদ্যুৎ নিশ্চয় বানাক্ৰান্তসকলৰ পৰা আহিছে হয় আপুনি ঠিকেই কৈছে যে ৰাইজে নিদিয়া হ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন দল সংগঠন জাতীয় দল সংগঠনে নিদিয়া হ'লে জনগোষ্ঠীয় দল সংগঠনে নিদিয়া হ'লে স্বেচ্ছাসেৱী সংগঠনে নিদিয়া হ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন অসমীয়াগিৰি কি চৰকাৰ দিশপুৰতে আছে অসমৰ ৰাইজে বুজাই দিছে উজনি অসম নামনি অসম মধ্য অসম পাহাৰ বৰাক উপত্যকা সৰ্বস্তৰৰ মানুহ আহিছে ইতিমধ্যে আপুনি কৈছে বিকাশে কৈছে বসন্তই কৈছে আবিদ মৈত্ৰীয়ে দেখা পাইছে সকলো অসমৰে যে দেখা পাইছে সাহায্য কি হাৰত দিবলৈ গৈছে এক গণ আন্দোলন হৈছে গতিকে এইখিনি নোহোৱা হ'লে ৰাইজ নিগমে মৰিলেহেঁতেন কিন্তু তাৰপিছত আমি পাতিব লাগিব যে কিয় এই অৱস্থাটো হৈছে আৰু কি কৰা উচিত মই এটা বিৰতি ল'ম তাৰপিছতে ষ্টুডিঅ'লৈ আহিম আপোনালোক অকণমান সময় থাকক বসন্ত গগৈ বিদ্যুৎ শইকীয়া আৰু বিকাশ অসম যে এতিয়া আমি কি ধৰণে আগবঢ়া উচিত এয়া মূল কথা কি হোৱা নাই সেয়া হ'বলৈ বাধ্য কৰিব লাগিব কি কৰা নাই সেয়া কৰাবলৈ বাধ্য কৰিব লাগিব তাৰ সমান্তৰালভাৱে আমি কি কৰা উচিত সেয়াও আমি আগবঢ়াই লৈ যাব লাগিব এটা বিৰতি আহি আছোঁ মাত্ৰ 2 মিনিট সময় আছে এই আহিব লগা কথা আপোনালোক যিহেতু অহা শুকুৰবাৰে আকৌ গৈ আছে আৰু বহুকেইটা পৰামৰ্শও আগবঢ়াইছে এই তেখেতসকলে আপোনাৰ ক্লজিং ৰিমাৰ্কছ মই এইখিনিকে ক'ব বিচাৰিছোঁ খুব দৰকাৰী কথা ইয়াত ওলাই আহিছে যিহেতু এতিয়াও ৰাইজে খাদ্য সামগ্ৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী দি আছে আৰু দিব বিচাৰি আছে মই এটুকে ক'ব বিচাৰোঁ যে সকলোৱে তাত গৈ ফালেই যে দিব লাগিব তেনেকুৱা কথা নহয় ইতিমধ্যে বহুত ৰাইজ গৈছে মই ভাবোঁ সকলোৱে যোৱাত প্ৰয়োজন নাই কাৰণ মই যিখিনি গম পাইছোঁ আমাৰে লগৰ এনেকুৱা যি সাহায্য দিবলৈ গৈছে তেওঁলোকে সাঁতুৰিব নেজানে নিজে গৈ ফালে বানাক্ৰান্তক বচাবলৈ গৈ তেওঁলোকে নিজেই বানত পৰিছে আৰু বানাক্ৰান্তহে তেওঁলোকক উঠাই আনিবলগীয়া নিচিনা হৈছে বহুত মানুহে গৈছে সহায় কৰিবলৈ আন্তৰিকতাৰে গৈছে কিন্তু তাত গৈ কি হৈছে তেওঁলোকে যিহেতু তাত গৈ যিহেতু কি কৰিব লাগিব অভিজ্ঞতা নাই গতিকে কথা হৈছে কেঅটিক চিটুৱেশ্যন হৈছে মানুহ একোটা জেগাত গৌতে গাড়ী 2 ঘণ্টা আহোঁতে যাওঁতে সময় লৈছে ইমান বেছি লাষ্ট ছানডে ইমান বেছি ট্ৰেফিক হৈছে আৰু কি হৈছে মানুহ যিটো কৈ আছে পোৱা জেগাত পাই আছে নোপোৱা জেগাত নাই পোৱা মই এটা জাষ্ট উদাহৰণ দিছোঁ ক্লজিং ৰিমাৰ্ক যদিও এতিয়া ধৰক এইটো এটা ৰাস্তা আৰু সাধাৰণতে গাঁও এনেকৈ থাকে
এতিয়া ৰাস্তা এনেকুৱা গাঁও এনেকে ৰাস্তাৰ কাষত একেখন গাঁৱৰে ৰাস্তাৰ কাষত থকা মানুহখিনি পাইছে বাকী ৰাস্তা গাঁওখনটো দীঘলীয়া থাকে ইফালে পানী গতিকে লাষ্টৰ গাঁৱৰ সিটো মূৰত থকা মানুহখিনি পোৱা নাই গতিকে কি হৈছে মানুহে এই ৰাস্তাৰ ওচৰত থকা মানুহখিনি পাইছে কিন্তু গাঁৱৰ দূৰত থকা মানুহখিনি আপোনাৰ পোৱা নাই কাৰণ মাজত পানী মানুহ যাব নোৱাৰে গতিকে মই ভাবোঁ যিসকলে মানুহ ডনেট কৰি আছে তেওঁলোকে তাৰে যিবিলাক অৰ্গেনাইজেশ্যনে কাম ভালদৰে কৰি আছে আপোনালোকে তেওঁলোকক বস্তুখিনি ছাপ্লাই দি দিলে তেওঁলোকে ভালকৈ বিতৰণ কৰিব পাৰিব কাৰণ তেওঁলোকে তাত কাম কৰি আছে দ্বিতীয়তে কথা মই আৰু এটা খুব দৰকাৰী কথা কৈ যাব বিচাৰিছোঁ একটা চমুকে কৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া একেবাৰে বন্ধ হৈ গৈছে পঢ়া অভ্যাসটো যদি গাঁৱলীয়া ল'ৰা ছোৱালী নোহোৱা হৈ যায় মেট্ৰিক আহিব কিবা আহিব গতিকে তেওঁলোকৰ যাতে পঢ়া বন্ধ নহয় সেইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগিব বাকী যিবিলাক দুখীয়া ল'ৰা ছোৱালী গুৱাহাটী বা অন্যান্য চহৰত পঢ়ি আছে চৰকাৰেতো তেওঁলোকক সহায়ে কৰিব লাগিব কিন্তু মোক ৰাইজৰ অনুৰোধ ৰাইজৰ মাজতো বহুত ধনী ধনী মানুহ আছে ফৰ্চুনাৰ গাড়ী লোৱা ডাঙৰ দামী মদ খোৱা ৱাইন খোৱা মানুহ আছে তেওঁলোকে এটলিষ্ট এটা বা দুটা যদি ষ্টুডেণ্ট এডপ্ট কৰি লয় আমাৰ প্ৰতিদিন টাইমৰে মৃণাল তালুকদাৰ ডাঙৰীয়া ইতিমধ্যে আমি তেওঁলোক সহায় কৰিম বুলি ভাবিছোঁ যে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে গৰীব ফাইনেন্সিয়েলি উইক হয় চাকৰি বাকৰি যাৰ ঘৰত মানুহৰ নাই হয় তেওঁলোকে যদি আবেদন কৰে মই ছ'চিয়েল মিডিয়াত দিম আৰু মৃণাল তালুকদাৰ ডাঙৰীয়াই ইতিমধ্যে আৰম্ভ কৰিছে আপোনালোকক যিসকলে বাহিৰত পঢ়া শুনা কৰিছে আপোনালোক যদি আৰ্থিক সাহায্যৰ প্ৰয়োজন আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব যিসকল অসমীয়া বা অসমৰ বাহিৰত ধনী মানুহ আছে তেওঁলোকে আপোনাক স্কলাৰশ্বিপ এইটো ৰাইজৰ ফালৰ পৰা এইটো কাম হ'ব এইটো এটা ডাঙৰ কাম আপোনালোকে সেই কামটো কৰিব আৰু লগতে মই ফাইনেলি এইটোৱে ক'বলৈ গৈছোঁ যে যিটো এই দুৰ্ঘটনা হৈ গৈছে আমি যে তাত গৈছোঁ আমি মানুহক কেৱল খাদ্য বস্তু বিতৰণ কৰাই নহয় আমি মানুহৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু তাত দেখিছোঁ মানুহে কথা পাতিব বিচাৰি আছে নিজৰ যি দুখ সেই দুখটো মানুহৰ ঘৰ নাই দুখ কৰিব বিচাৰি আছে আমি কথা আৰু যিসকল লোক তাত গৈছে আপোনালোকে চেষ্টা কৰক যে সাহায্যটো দিয়ক ঠিক আছে লগতে এজন মানুহৰ লগত 5-10 মিনিট আপোনালোকে কথা পাতক আপোনালোকে বকি নাথাকিব তেওঁলোকৰ আগত তেওঁলোকৰ কথাবিলাক আমি খুব সোনকালে এইবাৰ যে শুক্ৰবাৰে যাম তাৰ পাছত নেক্সট পৰ্যায়ত আমি যদি যাম আমি ইচ্ছা কৰিছোঁ 10-20 জনীয়া মিনিমাম এটা সাইকোলজিষ্টসকলৰ এটা টিম ডক্টৰ তেনেকুৱা টিম লৈ আমি যাম কেৱল কথা পতাকে যাম এইখিনি কৈ মোৰ বক্তব্য সামৰিম নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা থাকিল যিটো আপোনালোকে কৰিও আছে অকল এইটো বুলিয়েই নহয় আবিদ আজাদ আপুনি বিভিন্ন ধৰণে জড়িত হৈ আছে আৰু দৰ্শকসকল মই পুনৰবাৰ কৈছোঁ বিশেষ ক'ব লগা নাই বিকাশ অসমৰ বিৰতিৰ সিটোৰ পৰা আকৌ লগ পাম নিজৰ পৰৱৰ্তী অংশত যে এখেতসকলৰ কথাখিনি আপোনালোকে খুব গুৰুত্ব সহকাৰে শুনক বা লওক আৰু তাৰপিছত পৰৱৰ্তী অংশলৈ আগবাঢ়ক